তুমি মোৰ অনুৰাগ শ্বৰ্ট ফিল্মটো চালোঁ। শ্বৰ্ট ফিল্মটো 4টা ছিজন আছে। আপুনি যদি 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ছিজনটো চোৱা নাই তেনেহ'লে গৈ চাই লওক, নহ'লে চাই ভাল নালাগিব ছিজন 4টো। 4 নম্বৰ ছিজনটোত এবাৰ এই ছিজনটোত আপুনি গম পাব যে দুটা অনুৰাগৰ ভিতৰত কোনটো অনুৰাগক ভাল পায় নে নাই সেইটো গম পাব এই ফাইনেল ছিজনটোত। এই শ্বৰ্ট ফিল্মটো 4টা ছিজনে চাই ভাল লাগে। কেলে ভাল লাগে? বনাওঁতে বহুত চিম্পুলকৈ বনাইছে, সেইটো কাৰণে বেছি চাই ভাল লাগে। 4 নম্বৰ ছিজনটোত মাজে মাজে কমেডিও আছে, সেইটো কাৰণে বেছি ভাল লাগে। চাব হ'লে মায়াবিনী ফিল্মছৰ চেনেলটোত পাই যাব। 4 নম্বৰ এপিছ'ডত কোনবোৰ ডায়লগ ভাল লাগিলে আপুনি কমেণ্টত জনাব। মোকতো মাজে মাজে হিন্দী ডায়লগবোৰ মাৰে যে সেইবোৰ শুনি ভাল লাগে, কিন্তু মাজে মাজে দিয়ে যে ডায়লগবোৰ। ৱেব ছিৰিজটো কলেজৰ লাভ ষ্টৰীত আছে, সেইটো কাৰণে চবেই ৰিলেট কৰিব পাৰে, সেইটো কাৰণে চাই বেছি ভাল লাগে। ছিজন 4ৰ লাষ্টৰ 20 মিনিট যেতিয়া ছোৱালীটোৱে কোনটো অনুৰাগক ভাল পায় আপুনি গম পাব, সেইখিনি ভাল লাগে। আৰু যদি এনেকুৱা অসমীয়া শ্বৰ্ট ফিল্মৰ বিষয়ে যদি জানিবলৈ হয়, নতুন নতুন যদি আহে, ৰিভিউ লাগে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। লগ পাম নেক্সট এটা ভিডিঅ'ত। বাই, টেক কেয়াৰ।